My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত কিতাপখনিৰ পাৰ্ট 3 পেজ নং 27 ইয়াৰ আগতে 26 নং পেজলৈকে বুজাবলৈ চেষ্টা কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমি 27 নং পেজতনো কি আছে চাওঁ। 1ৰ পৰা 1লৈ সংখ্যাবোৰ লিখি চাওঁ আহা। ইয়াত কৈছে 1ৰ পৰা 1লৈ সংখ্যাবোৰ লিখিবলৈ। ইয়াত যেনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত 13 হ'ব, তাৰপিছত 14 15 16 17 18 19 20 এইদৰে হ'ব। আহাচোন আমি লিখি লওঁ। 1ৰ পৰা 1লৈ সংখ্যাবোৰ এইদৰে আমি লিখি লৈছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 এইদৰে 1লৈকে লিখা হৈছে। এতিয়া পিছত কি আছে আমাৰ কিতাপত দিয়া আছে যে ইয়াত দিছে এতিয়া 17ৰ ঠিক পিছৰ সংখ্যাটোত এইদৰে গোল চিন দিব গৈছে। 17ৰ ঠিক পিছৰ সংখ্যাটোত ইয়াত আমি চাওঁ 17 ক'ত আছে। 17ৰ ঠিক পিছৰ সংখ্যাটোত গোল দিব গৈছে। পিছত কি হ'ব, কি আছে? 17ৰ পিছৰ সংখ্যাটো কি আছে? 18। আমি কি দিম? 18ত আমি এইদৰে গোল কৰি দিম। ইয়াৰ পিছত দিছিলে 31 আৰু 33ৰ মাজৰ সংখ্যাটোত এইদৰে এটা চিন দিব গৈছে। তোমালোকে চিনটো পাছত জানিবা। এই চিনটো হ'ল ত্ৰিভুজ। এই তিনিটা বাহু আছে 1 2 3 ইয়াত ত্ৰিভুজ বা এই চিনটো দিব গৈছে। ক'ত দিব গৈছে? 31 আৰু 33ৰ মাজৰ সংখ্যাটোত। ইয়াত চোৱা 31 আৰু 33ৰ মাজত কি আছে? 32 আছে। ইয়াত আমি কি চিন দিব গৈছে? এইদৰে চিনটো বনাব গৈছে। এইদৰে ত্ৰিভুজৰ নিচিনা এইদৰে এইদৰে এইদৰে। তাৰপিছত দিছে 5 ঘৰকৈ জঁপিয়াই পোৱা সংখ্যাবোৰত হালধীয়া ৰং কৰা। মানে 5 ঘৰকৈ জঁপিয়াই পোৱা সংখ্যাবোৰত কি দিছে? হালধীয়া ৰং কৰিব গৈছে। ইয়াত আমি ইয়াত 1 আছে 1 2 3 4 5 5 ঘৰকৈ যাব প্ৰথমে কি পাম আমি? 5 এইটো হালধীয়া ৰং কৰিব লাগিব 5টোত। তাৰপিছত আকৌ 5 জঁপিয়ালে ক'ত পাম আমি? 10 এইটো 10টো হালধীয়া কৰিব লাগিব। হালধীয়া ৰং কালাৰ কৰি দিব লাগে। 10ৰ পিছত কিমান পাম আমি? আকৌ 15ত হ'ব। তাৰপিছত 20 তাৰপিছত 25ত হ'ব। তাৰপিছত 30 তাৰপিছত 35 তাৰপিছত 40 তাৰপিছত 45 তাৰপিছত 50 55 60 65 70 75 80 85 90 95 100 এইকেইটা ঘৰত কি কৰিব লাগিব? হালধীয়া ৰং কৰিব লাগিব। এতিয়া শেষৰ প্ৰশ্ন আছিলে 60ৰ ঠিক আগৰ সংখ্যাটোত এইদৰে চিন দিব গৈছে। আমি 60 ক'ত পাইছিলোঁ? ইয়াত। ইয়াৰ আগৰ কি আছে? 59। এইটো আমি কিদৰে কি চিন দিব লাগিব? এইদৰে এইদৰে ডাৱৰ নিচিনা চিন দি দিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে পিছৰ সংখ্যাটো লিখো আহা। পিছৰ সংখ্যাটো লিখিব গৈছে। যেনেকৈ 36 আছে তো 36ৰ পিছৰ সংখ্যাটো লিখিব 37। একেবাৰে উজু এটা কথা মই বুজাবলৈ চেষ্টা কৰিছোঁ। 36ৰ পিছৰ সংখ্যাটো লিখিব লাগে, মানে পিছৰ সংখ্যাটো। আমি কি কৰিম? 36ৰ লগত যদি আমি 1 যোগ কৰি দিওঁ তেতিয়া 37 হৈ যাব। পিছৰ সংখ্যা উলিয়াবলৈ কি কৰিব লাগে? যিটো সংখ্যা দিয়ে সেই সংখ্যাটোৰ লগত 1 আমি যোগ কৰিব লাগিব, 1 বঢ়াই দিব লাগে। যেনে 18 পিছত 18ৰ লগত 1 যোগ কৰিলে 19 বা 18ৰ পৰা 1 বাঢ়ি গ'লে কি হ'ব? 19। সেইদৰে 54 আছে, এইটো কি হ'ব? 55 হৈ যাব। এইটো 40 আছে, 40 ঠিক হ'ব 41। 29 আছে, 29ৰ লগত 1 বাঢ়ি গ'লে কি হ'ব? তাৰমানে পিছৰ সংখ্যাটো 29ৰ লগত 1 যোগ কৰিলে কি হ'ব? 30। সেইদৰে 99 আছে, 99 পিছত কি আহে? 100।
তাৰমানে 99 লগত 1 যোগ কৰিলে কি হ'ব 100 হ'ব। ইয়াত দিছে আগৰ সংখ্যাটো লিখোৱা। আগৰ সংখ্যাটো মানে কি, তাৰমানে যিটো সংখ্যা দিব তাৰ আগতে কি, তাৰমানে 16ৰ আগত কি আছিলে 15। আগৰ সংখ্যা উলিয়াবলৈ একেবাৰে উজুটো হ'ল মানে যিটো সংখ্যা দিব তাৰ পৰা আমি কি 1 কমাই দিব লাগে। কমাই দিয়া মানে কি বুজায়, বিয়োগ কৰি দিব লাগে। 20ৰ আগত কি হ'ব 19, 19 20 হয়। 39ৰ আগত 38, সেইদৰে 45ৰ আগত 44, 80ৰ আগত 79, 91ৰ আগত 90, 90 91। পিছত দিছে মাজৰ সংখ্যাটো লিখোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মাজৰ সংখ্যাটো লিখিব গৈছে। ইয়াত 45 আৰু 47ৰ মাজত কি 46, 60 আৰু 62ৰ মাজত কি হ'ব 61, সেইদৰে এই দুটাৰ মাজত কি হ'ব 55, এতিয়া 69 আৰু 71ৰ মাজত কি হ'ব 70, 69 70 71। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ 29 নং পেজত আছে পিছুৱাই জপিওৱাও আহা। পিছুৱাই জপিয়াও আহা। পিছুৱাই ইয়াত তোমালোকে দেখিছা ইয়াত 10 আছে, 10ৰ পৰা পিছুৱাই 9 আহিছে, 9ৰ পৰা পিছুৱালে 8 আহিব, এইদৰে 7, তাৰপিছত আহিব 6, তাৰপিছত 5, তাৰপিছত 4, তাৰপিছত 3, তাৰপিছত 2, তাৰপিছত 1, 10, তাৰপিছত 9, তাৰপিছত 8, তাৰপিছত কি হ'ব 7, তাৰপিছত 6, 5, 4, 3, 2, 1। এতিয়া ইয়াত চোৱা 30 আছে, পিছুৱাব লাগে। 30ৰ পৰা 27 হৈছে, তাৰপিছত 24 হৈছে, 21 হৈছে। তাৰমানে আমি ইয়াত 30ৰ পৰা যে 27 হৈছে কিমান কমিলে বাৰু 3 কমিলে। 30ৰ পৰা 3 কমিলে 27, 27ৰ পৰা 3 কমিলে 24, 24ৰ পৰা 3 কমিলে 21, সেইদৰে 21ৰ পৰা 3 কমিলে কি হ'ব 18, 18ৰ পৰা 3 কমিলে কি হ'ব 15, 15ৰ পৰা 3 কমিলে 12, 12ৰ পৰা 3 কমিলে 9, 9ৰ পৰা 3 কমিলে 6, 6ৰ পৰা 3 কমিলে 3, 30, 27, 24, তাৰপিছত কি হ'ব 21, তাৰপিছত কি হ'ব 18, তাৰপিছত 15, তাৰপিছত 12, 9, 6, 3। এতিয়া দিছে খালী ঠাই পূৰ কৰোঁ আহা। 20, 18, 16 দিছে। এতিয়া এই খালী ঘৰকেইটা কি হ'ব, আমি ভালদৰে লক্ষ্য কৰিলে বুজি পালোঁ যে 20 তাৰপিছত 18 মানে পিছুৱাই গ'ল। 20ৰ পৰা 2 কমিলে 18 হ'ল, 18ৰ পৰা 2 কমিলে 16 হ'ল, 18ৰ পৰা 2 কমাৰ পিছত কি হ'ব 16 হ'ল, 16ৰ পৰা 2 কমিলে কি হ'ব 14, 14ৰ পৰা 2 কমিলে কিমান হ'ব 12, 12ৰ পৰা 2 কমিলে কি হ'ব 10, 10ৰ পৰা 2 কমিলে কি হ'ব 8, 8ৰ পৰা 2 কমিলে কি হ'ব 6, 6ৰ পৰা 2 কমিলে কিমান হ'ব 4, 4ৰ পৰা 2 কমিলে 2 হৈ যাব। এতিয়া ঘৰটো চাওঁ 40, 36, 32, তাৰমানে কিমানকৈ কমিলে 40ৰ পৰা 4 কমিলে 36, 36ৰ পৰা 4 কমিলে কি হ'ল 32, 32ৰ পৰা 4 কমিলে কিমান হ'ব 28, 28ৰ পৰা 4 কমিলে কিমান হ'ব 24, 24ৰ পৰা 4 কমিলে কি হ'ব 20, 20ৰ পৰা 4 কমিলে কি হ'ব 16, 16ৰ পৰা আকৌ 4 কমিলে কি হ'ব 12, 12ৰ পৰা 4 কমিলে কি হ'ব 8, 8ৰ পৰা আকৌ 4 কমিলে কি হ'ব 4। এই পিছৰটো গড়টো একেবাৰে দি দিছে 50, 45, 40 দিলে, তাৰমানে কি বুজি পালোঁ 5 5 কমিলে 50ৰ পৰা 5 কমিলে 45, 45ৰ পৰা 5 কমিলে 40, 40ৰ পৰা 5 কমিলে 35, তাৰপিছত হ'ব 30, তাৰপিছত হ'ব 25, 25ৰ পিছত 20, 20ৰ পিছত 15, 15ৰ পিছত 10, 10ৰ পৰা আকৌ 5 কমিলে 5। চিন্তা কৰি লিখোঁ আহা। নাহিদে 50ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জপিয়াই গণনা কৰি আছিল। তাই 10 পাবলৈ কেইবাৰ জপিয়াব লাগিব, তাৰমানে 50 আছিলে 50ৰ পৰা প্ৰতিবাৰত 10 ঘৰকৈ, তো 50ৰ পৰা এবাৰ জপিয়ালে কি ক'ত যাবগৈ পিছুৱাই 40 পাই যাব, 40ৰ পৰা আকৌ পিছলৈ জপিয়ালে কি হ'ব 30, তাৰপিছত আকৌ 30ৰ পৰা আকৌ জপিয়ালে 20, 20ৰ পৰা আকৌ জপিয়ালে 10, তাৰমানে কি 50ৰ পৰা 10কৈ কমিলে
50ৰ পৰা কি হ'ব 40, তাৰপিছত আহিব 30, তাৰপিছত 20, তাৰপিছত 10, 50, 40, 30, 20, 10। তাৰমানে নাহিদে 50ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জঁপিয়াই গণনা কৰি আছিল। তাত 10 পাবলৈ কেইবাৰ জঁপিয়াব লাগিব? 4বাৰ। তাৰমানে 50ৰ পৰা 40লৈ আহিবলৈ এবাৰ, 40ৰ পৰা 30ত আহিবলৈ 2বাৰ হ'ল, 30ৰ পৰা 20লৈ আহিবলৈ 3বাৰ হ'ল, তাৰপিছত 20ৰ পৰা 10লৈ আহিবলৈ 4বাৰ হ'ল। পিছৰটো খ, বিভানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰত 4 ঘৰকৈ 6বাৰ জঁপিয়াই পোৱা সংখ্যাটো কিমান? তাৰমানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰত কিমান? 4 ঘৰকৈ 6বাৰ জঁপিয়ালে। তো চাওঁচোন আমি, বিভানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰত 4 ঘৰকৈ 6বাৰ জঁপিয়ালে। তো 40 আছিলে, তো এবাৰ জঁপিয়ালে ইয়াত 36 পালে, এবাৰ হ'ল। তাৰপিছত 2বাৰত 32 হ'ল, 3বাৰত 28 হ'ল, 4বাৰত 24 হ'ল, 5বাৰত 20 হ'ল, 6বাৰত 16 গ'লগৈ। তাৰমানে ইয়াত এবাৰ, 2বাৰ, 3বাৰ, 4বাৰ, 5বাৰ, 6বাৰ জঁপিয়াইছিলে। তো ক'ত পালেগৈ? 16ত পালেগৈ। তেনেহ'লে পোৱা সংখ্যাটো কিমান হ'ব? 16। এতিয়া পিছৰ প্ৰশ্ন ক, অনুপমে 45ৰ পৰা পিছুৱাই প্ৰতিবাৰত 5 ঘৰকৈ জঁপিয়াই পোৱা সংখ্যাকেইটা কি কি? সংখ্যাকেইটা কি হ'ব? 45ৰ পৰা পিছুৱাই প্ৰতিবাৰত 5 ঘৰকৈ, 45ৰ পৰা যদি প্ৰতিবাৰত 5 ঘৰকৈ পিছুৱাই, 45ৰ পৰা ক'ত আহিব? 45ত আছিলে, তেনেহ'লে 45ৰ পৰা আমি কি কৰিম? পিছুৱাই 5 ঘৰকৈ পিছুৱাইছে, তাৰপিছত কি আহিব? 40, তাৰপিছত 35, তাৰপিছত 30, 25, 20, 15, 10, 5। পিছুৱাই 5 ঘৰকৈ জঁপিয়াই পোৱা সংখ্যাকেইটা কি কি হ'ব? এইকেইটা হ'ব।